ছাত্ৰীসকল যোৱাটো ক্লাছত তোমালোকক মই এবাৰ 6th সেমিষ্টাৰত যিখন পেপাৰ পঢ়িব লাগিব সোশিয়োলজি অফ ৰুৰেল ডেভেলপমেণ্ট এই সম্পৰ্কে কিছু কথা ক'লোঁ আৰু লগতে ৰুৰেল সোশিয়োলজি মানে কি বা ৰুৰেল সোশিয়োলজিয়ে কি অধ্যয়ন কৰিব ইয়াৰ বিষয়বস্তু কি হ'ব এই সকলোখিনি বিষয় তোমালোকক কিছু কথা থুলমূলকৈ ক'লোঁ আজি তোমালোকৰ এইটো ক্লাছত তোমালোকে পঢ়িব লগা যেটো প্ৰথম ইউনিট আছে আৰু সেই প্ৰথম ইউনিটতে তোমালোকক দিছে তোমালোকক ইতিমধ্যে মই যোৱাটো ক্লাছত ক'লোঁ তথাপিও প্ৰথম ইউনিটত যেটো দিছে যে ৰুৰেল প্ৰেজেন্স এণ্ড ডেভেলপমেণ্ট নামেৰে যেটো ইউনিট দিছে সেই ইউনিটটোতে প্ৰথম যেটো পঢ়িব লগা বিষয় আছে ডেফিনেশ্যন অফ প্ৰেজেন্স এই সম্পৰ্কে মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ আৰু সেই কাৰণে মই আজি এই ক্লাছটোৰ নাম দিছো মিনিং এণ্ড ডেফিনেশ্যন অফ প্ৰেজেন্স এই ক্লাছটোত মই প্ৰেজেন্স কাক কয় প্ৰেজেন্সৰ অৰ্থ কোৱাৰ লগতে প্ৰেজেন্সৰ যিখিনি ক্লাছিফিকেশ্যন আছে এই সম্পৰ্কে তোমালোকৰ লগত কিছু কথা আলোচনা কৰিম এতিয়া প্ৰথম কথাটো হ'ল যে হোৱাট ইজ প্ৰেজেন্ট প্ৰেজেন্ট মানে কি আমি সকলোৱে জানো প্ৰেজেন্ট মানে কি হ'ব এতিয়া ইয়াতে কৈছে যে a person who owns or rents a small piece of land and grows crops, keeps animals, etc. on it, especially one who has a low income, very little education, and low social position. This is usually used of someone who lived in the past or of someone in a poor country. এটা কথাটো হ'ল যে কৃষক বা এজন পিজেন্ট বুলি ক'লে আমি এনেকুৱা এজন ব্যক্তিক বুজো এনেকুৱা এজন পাৰ্সনক বুজো যিজনে কি কৰি থাকে owns or rents a small piece of land তাৰমানে নিজে লাভ কৰি থাকে বা নিজে তোমাৰ অধিকাৰ কৰি থাকে বা আনৰ পৰা ভাড়াত লয় ৰেন্ট মিন্স আনৰ পৰা খেতি কৰিবৰ কাৰণে তেওঁ মাটিডৰা বা খেতি মাটিডৰা তেওঁ লয় সেইকাৰণে কৈছে a person who owns or rents a small piece of land তাৰমানে কৃষক হ'ল এজন ব্যক্তি যিজনে সৰু এক ভূখণ্ড সৰু এক কৃষিভূমি তেওঁ নিজে অধিকাৰ কৰি থাকে বা আনৰ পৰা তেওঁ খেতি কৰিবলৈ লয় আমি এটো ভাড়াত লয় বুলি ক'ব পাৰো বা আমি জানো কিছুমানে আধি খেতি কৰে কিছুমানে খেতি কৰাৰ বাবদ তেওঁ কিছুমান পইচা দিবলগীয়া হয় এনে ধৰণে তেওঁ কি কৰে ৰেন্টত মাটিডৰা ল'ব পাৰে এণ্ড সেই মাটিডোখৰত তেওঁ কি কৰে এণ্ড গ্ৰোজ ক্ৰপছ তেওঁ তাত কৃষি কৰে খেতি কাৰ্য কৰে এণ্ড কিপছ এনিমেলছ তেওঁ কৃষি কাৰ্য কৰিব পাৰে লগতে তেওঁ কি কৰিব পাৰে তেওঁ তাতে জীৱ-জন্তু তাতে পুহিব পাৰে বা তাতে প্ৰতিপালন কৰিব পাৰে অন ইট মাটিডৰাত আৰু লগতে কৈছে a person who owns or rents a small piece of land and grows crops keeps animals on it especially one who has a low income এটা কথাটো হৈছে কি যে এজন কৃষক বুলি ক'লে ইয়াতে কৈছে যে স্পেশালি ওয়ান or especially a person who has a low income যিজনৰ ইনকামটো কম হয় এজন কৃষক বা এজন পিজন বুলি ক'লে আমি তেওঁ কি বুজিম যে তেওঁৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে তেওঁৰ ইনকামটো কম হয় আৰু লগতে কৈছে যে আনটা কথা a very little education তেওঁৰ শিক্ষাৰ যেটো মান শিক্ষাৰ যেটো শিক্ষাগত যেটো মান থাকে হেতু শিক্ষাগত অৰ্হতাটো বা শিক্ষাগত মানদণ্ডটো তেওঁৰ কম হয় লিটল তাৰমানে তেওঁ কম পৰিমাণে শিক্ষিত হয় and low social position যিজনে সমাজত নিম্ন সামাজিক পৰিস্থিতি লাভ কৰি থাকে এতিয়া কথাটো হ'ল কি যে কৃষক বুলি ক'লে এজন পিজন বুলি ক'লে আমি এনে এজন ব্যক্তিক বুজো যিজনে এটা সৰু এটা কৃষিভূমি অধিকাৰ কৰি থাকে বা আনৰ পৰা ভাড়াত লৈ থাকে যিজনে সেই কৃষিভূমিটোত তেওঁ খেতি কাৰ্য কৰে শস্য উৎপাদন কৰে বা জীৱ-জন্তু তেওঁ প্ৰতিপালন কৰে তাত জীৱ-জন্তু পোহে আৰু কৃষক হ'ল এজন ব্যক্তি যিজনে কি কৰে সাধাৰণতে তেওঁৰ ইনকামটো লো হয় যিজনৰ শিক্ষাগত অৰ্হতাটো কম হয় আৰু যিজনে সামাজিক যেটো পজিশন থাকে সামাজিক যেটো পৰিস্থিতি থাকে সেই পৰিস্থিতি তেওঁ নিম্ন মানদণ্ডৰ হয় এতিয়া কথাটো হৈছে কি যে এই গোটেইখিনি কথা এটা ইকুৰ লগত ইকু জড়িত হৈ আছে যে যেহেতু এজন কৃষক তেওঁ এটা সৰু কৃষিভূমি তেওঁ অধিকাৰ কৰি থাকে আৰু সৰু কৃষিভূমি অধিকাৰ কৰি থকা হেতু
কৰি থাকে কাৰণে হয়তো তেওঁৰ যিটো ছ'চিয়েল পজিশ্যন আছে সেই পজিশ্যনটো নিম্ন হ'ব পাৰে লগতে আমি যিকেইটা ইয়াৰ বৈশিষ্ট্য পালো যে তেওঁৰ ইনকামটো ল' হ'ব পাৰে ল' হয় গতিকে তেওঁৰ ইনকাম ল' হোৱাৰ কাৰণে তেওঁৰ হয়তো সামাজিক পজিশ্যন ল' হ'ব পাৰে তেওঁৰ এডুকেশ্যন ভেৰি লিটল বুলি কৈছে শিক্ষাগত অৰ্হতা বা শিক্ষাগত মানদণ্ড তেওঁৰ যথেষ্ট কম হয় গতিকে তাৰ কাৰণেও কি হ'ব পাৰে তেওঁৰ ছ'চিয়েল পজিশ্যনটো ল' হ'ব পাৰে গতিকে আমি যদি ইয়াক যদি ডিফাইন কৰিবলৈ যাওঁ আমি যদি কৃষকৰ যদি আমি সংজ্ঞা নিৰূপণ কৰিবলৈ যাওঁ তেনেহ'লে আমি প্ৰথমে ক'ব লাগিব যে কৃষক হ'ল এজন ব্যক্তি যিজন ব্যক্তিয়ে এটা সৰু ভূখণ্ড সৰু কৃষিভূমি তেওঁ অধিকাৰ কৰি থাকে বা আনৰ পৰা তেওঁ ভাড়াত লয় যিজনে সেই কৃষিভূমিত তেওঁ শস্য উৎপাদন কৰিব পাৰে বা এনিমেল তেওঁ জীৱ জন্তু তেওঁ প্ৰতিপালন কৰিব পাৰে পুহিব পাৰে যিজন ব্যক্তিৰ ইনকামটো কম হয় ইনকাম ডেফিনেটলি তেওঁ কম হ'ব কাৰণ তেওঁৰ যিটো কৃষিভূমি আছে সেইটো কম হয় কৃষিভূমিত এটা সৰু এটা কৃষিভূমি তেওঁ অধিকাৰ কৰি থাকে গতিকে তেওঁৰ ইনকাম ল' হ'বই আৰু যিজন ব্যক্তিৰ কি হয় যে তেওঁৰ এডুকেশ্যনটো যথেষ্ট নিম্ন হয় বা তেওঁৰ শিক্ষাগত অৰ্হতা কম আৰু যিজনৰ সামাজিক পজিশ্যন নিম্ন হয় গতিকে এনেজন ব্যক্তিকে আমি কি বুলি কৈছো কৃষক হিচাপে বা এজন পিজেণ্ট হিচাপে আমি ক'ব পাৰো দিছ ইজ ইউজুৱেলি ইউজড অফ ছামৱান who lived in the past or someone in a poor country এতিয়া কথাটো হ'ল যে কৃষক এজনে সাধাৰণতে কৈছে যে তেওঁ poor country দুখীয়া দেশ এখনত তেওঁ বসবাস কৰে বুলি কৈছে তাৰমানে কথাটো হ'ল কি যে যিখন দেশৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে সাধাৰণতে সেই দেশবোৰ তোমাৰ দুখীয়া দেশ হয় সেই দেশবোৰ তৃতীয় বিশ্বৰ দেশ হয় সেই দেশবোৰ অৰ্থনৈতিক অৱস্থা বেয়া হয় গতিকে দুখীয়া দেশ বুলি কৈছে আৰু সেই দুখীয়া দেশসমূহত তৃতীয় বিশ্বৰ দেশসমূহত বা যিবোৰ দেশত কৃষিৰ ওপৰত নিৰ্ভৰশীল হয় অৰ্থনীতিটো সেই দেশতে কৃষকৰ পৰিমাণটো বেছিকে দেখিবলৈ পোৱা যায় আনহাতে কৈছে যে এ পিজেণ্ট ইজ এ প্ৰি ইণ্ডাষ্ট্ৰিয়েলিষ্ট এগ্ৰিকালচাৰেল লেবাৰ তাৰমানে আন এটা আমি যদি ইয়াৰ অৰ্থ চাওঁ তেনেহ'লে কৈছে যে এ পিজেণ্ট ইজ এ প্ৰি ইণ্ডাষ্ট্ৰিয়েল এগ্ৰিকালচাৰ লেবাৰ তাৰমানে কৃষি খণ্ডৰ এজন শ্ৰমিককে আমি পিজেণ্ট বুলি কৈছো যিজন পিজেণ্ট ক'ত দেখিবলৈ পাওঁ আমি এখন প্ৰি ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটিত আমি দেখিবলৈ পাওঁ দেন হোৱাট ইজ প্ৰি ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি প্ৰি ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি মানে আমি এনেকুৱা সমাজৰ কথা বুজো যিখন সমাজত ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো ইমান বেছি ডেভেলপ নহয় সেই সমাজখনকে আমি প্ৰি ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি বুলি কওঁ তাৰমানে ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি আগৰ সমাজখনক আমি প্ৰি ইণ্ডাষ্ট্ৰিয়েল বুলি কৈছো আৰু এই প্ৰি ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটিখনৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে এই সমাজখনৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে গতিকে সেইফালৰ পৰা লক্ষ্য কৰি ইয়াত কৈছে যে এ পিজেণ্ট ইজ এ প্ৰি ইণ্ডাষ্ট্ৰিয়েল এগ্ৰিকালচাৰ লেবাৰ অৰ এ ফাৰ্মাৰ কৃষক বুলিও তেওঁ কৈছে উইথ লিমিটেড লেণ্ড অ'নাৰশ্বিপ তেওঁ কি থাকে লেণ্ড অ'নাৰশ্বিপটো তেওঁৰ সীমিত হয় কম হয় তাৰমানে কৃষিভূমি তেওঁৰ কম হয় স্পেচিয়েলি ওৱান লিভিং ইন এ মিডল এজেছ আণ্ডাৰ ফিউডালিজিম এণ্ড পেয়িং ৰেণ্ট টেক্স ফিজ অৰ ছাৰ্ভিচ টু এ লেণ্ডলৰ্ড তাৰমানে কথাটো হৈছে কি যে তেওঁ যিজন তোমাৰ লেণ্ড অ'নাৰশ্বিপ লিমিটেড লেণ্ড অ'নাৰশ্বিপ তেওঁ যিহেতু হয় গতিকে লগতে কৈছে স্পেচিয়েলি ওৱান লিভিং ইন মিডল এজেছ যিজনে মিডল এজেছ সময়ছোৱাত আণ্ডাৰ ফিউডালিজিম ব্যৱস্থাটোৰ অধীনত তেওঁ বসবাস কৰিছিল আৰু তেওঁ কিছু এণ্ড পেয়িং ৰেণ্ট তেওঁ কৃষক হিচাপে তেওঁ কি কয় তেওঁ ৰেণ্ট দিবলগীয়া হয় তেওঁ কৰ দিব লগা হয় তেওঁ ফিজ দিব লগা হয় তেওঁ ছাৰ্ভিচেছ দিব লগা হয় কাৰ কাৰণে ছাৰ্ভিচ দিব লগা টু এ লেণ্ডলৰ্ড তাৰমানে যিহেতু কৈছে যে আমি আগৰ অৰ্থটোত আমি পাইছিলো যে এজন কৃষকে হয়তো তেওঁ কৃষিভূমিটো তেওঁ ৰেণ্টতো ল'ব পাৰে গতিকে ৰেণ্টত তেওঁ কাৰ পৰা ল'ব সেইটো হ'ল তেওঁ লেণ্ডলৰ্ডৰ পৰা ল'ব গতিকে লেণ্ডলৰ্ডৰ পৰা তেওঁ যিহেতু কৃষিভূমি ৰেণ্টত লয় গতিকে তেওঁ সেই কৃষিভূমিত খেতি কৰাৰ বাবদ তেওঁ লেণ্ডলৰ্ডক কি দিবলগীয়া হ'ব পাৰে তেওঁ ৰেণ্ট দিবলগীয়া হ'ব পাৰে তাত টেক্স দিব লগা হ'ব পাৰে তেওঁ ফিজ দিব লগা হ'ব পাৰে বা লেণ্ডলৰ্ডক তেওঁ ছাৰ্ভিচো দিবলগীয়া হ'ব পাৰে গতিকে ইয়াতে কৈছে যে এ পিজেণ্ট ইজ এ প্ৰি ইণ্ডাষ্ট্ৰিয়েল এগ্ৰিকালচাৰ লেবাৰ অৰ এ ফাৰ্মাৰ উইথ লিমিটেড লেণ্ড অ'নাৰশ্বিপ স্পেচিয়েলি ওৱান লিভিং ইন দ্য মিডল এজেছ আণ্ডাৰ ফিউডালিজিম এণ্ড পেয়িং ৰেণ্ট টেক্স ফিজ অৰ ছাৰ্ভিচেছ টু এ লেণ্ডলৰ্ড আনহাতে আমি যদি ইউৰোপলৈ যদি আমি চাওঁ তেনেহ'লে কৈছে যে ইন ইউৰোপ থ্ৰী ক্লাছেছ অফ পিজেণ্টছ এক্সিষ্টেড তিনি ধৰণৰ পিজেণ্ট আমি দেখিবলৈ পাইছোঁ এটা হ'ল স্লেভ এটা হ'ল চাৰ্ভ আৰু এটা হ'ল ফ্ৰী টিনেণ্ট এইটো ইউৰোপীয় সমাজত আমি তিনি ধৰণৰ কৃষক আমি দেখিবলৈ পাওঁ ইয়াৰ পিছতে আনহাতে ইয়াৰ যদি শব্দগত অৰ্থৰ ফালে যদি আমি চাওঁ ইয়াতে কৈছে যে দ্য ৱৰ্ড পিজেণ্ট ইজ ডিৰাইভ ফ্ৰম দ্য 15th century ফ্ৰেঞ্চ ৱৰ্ড পেজেণ্ট ফ্ৰেঞ্চ ৱৰ্ড পেজেণ্টৰ পৰা আহিছে মিনিং ওৱান ফ্ৰম দ্য পেজ অৰ কাণ্ট্ৰি চাইড ঠিক আছে নে তাৰমানে গতিকে ফ্ৰেঞ্চৰ যিটো পেজেণ্ট বুলি যিটো আছে সেই পেজেণ্টৰ পৰা এই পিজেণ্ট শব্দটো আহিছে এই পেজেণ্ট শব্দটো যিটো মিনিং আছে সেইটো হৈছে যে মিনিং ওৱান ফ্ৰম দ্য পেজ অৰ কাণ্ট্ৰি চাইড আল্টিমেটলি ফ্ৰম দ্য লেটিন পাগাছ
or outlying administrative district তাৰমানে লেটিন পাগাছৰ পৰাও আমি ক'ব পাৰো আহিছে বুলি গতিকে এনেধৰণে আমি ইয়াৰ পিজেণ্টৰ যিটো শব্দগত অৰ্থ আছে সেইটো ইয়াৰ শব্দগত অৰ্থটো আমি চাব পাৰো আনহাতে আৰু এটা ইয়াৰ অৰ্থৰ সম্পৰ্কত আৰু এটা কথা ইয়াতে উল্লেখ কৰা হৈছে যে the term peasant is used by different authors differently and in various ways by the same author in different studies এটা কথাটো হ'ল যে এই পিজেণ্টৰ যিটো অৰ্থ আছে বা পিজেণ্ট বুলি যিটো শব্দ আছে সেই পিজেণ্ট শব্দটো তোমাৰ বিভিন্ন লেখকসকলে বিভিন্ন ধৰণে তেওঁলোকে ব্যৱহাৰ কৰা দেখা যায় বা একেজন লেখকে তোমাৰ বিভিন্ন তেওঁৰ ষ্টাডিজত বিভিন্ন তেওঁ অধ্যয়নত বিভিন্ন ধৰণে তেওঁৰ এই পিজেণ্ট শব্দটো ব্যৱহাৰ কৰা দেখা যায় গতিকে ইয়াতে উল্লেখ কৰিছে কি যে the term peasant is used by different authors differently বিভিন্ন ধৰণে বিভিন্ন অথৰে তোমাৰ পিজেণ্ট শব্দটো ব্যৱহাৰ কৰিছে and in various ways by the same author in different study আৰু একেজন অথৰে তোমাৰ বিভিন্ন ষ্টাডিজত বা বিভিন্ন তেওঁৰ অধ্যয়নসমূহত এই পিজেণ্ট শব্দটো বেলেগ বেলেগ চেন্সত তেওঁ ব্যৱহাৰ কৰা দেখা যায় আনহাতে the word peasant is used to refer to the agriculturist who are the owner of small holding and carry on their agriculture work with the help of family labor and it includes those who depend on land for their livelihood such as the supervisory agriculturist and landless laborers এটা একেটা কথাকে ইয়াতে পুনৰ কৈছে যে the word peasant is used to refer to the agriculturist এইসকল কৃষকক বা কৃষি শ্ৰমিকক বুজায় পিজন শব্দটোৱে who are the owners of small land holding যিসকলে এটা সৰু এটা কৃষিভূমি তেওঁলোকে লাভ কৰি থাকে বা তেওঁলোকে অধিকাৰ কৰি থাকে and who carries on their agriculture work with the help of their family labor যিসকলে তেওঁলোকৰ সেই সৰু কৃষিখণ্ডটোত বা কৃষিভূমিটোত তেওঁলোকৰ ফেমিলি বা পৰিয়ালৰ যিসকল শ্ৰমিক আছে অন্যান্য যিসকল লোক আছে সেই লোকসকলৰ সহায়ত তেওঁলোকে তাতে কৃষি কাৰ্য কৰি থাকে and it includes those who depend on land for their livelihood আৰু এই পিজন শব্দটোৱে এইখিনিকো সামৰি লৈছে যিসকলে তেওঁলোকৰ কৃষিভূমি তেওঁলোকৰ যিটো জীৱিকা আছে লাইভলিহুড আছে জীৱন আছে সেই লাইভলিহুডটো তেওঁলোকৰ জীৱিকাটোৰ কি কৰা হয় যে তেওঁলোকে কৃষিৰ ওপৰত বা তেওঁলোকে সেই সৰু ভূখণ্ডটো বা সৰু কৃষিভূমিৰ ওপৰত তেওঁলোকে ডিপেণ্ড হৈ থাকিবলগীয়া হয় such as the supervisory agriculturist and landless laborers এতিয়া landless labor খিনিকো ইয়াতে অন্তৰ্ভুক্ত হয় বা supervisory agriculturist সকলকো ইয়াতে অন্তৰ্ভুক্ত কৰা হয় বুলি ইয়াতে উল্লেখ কৰিছে গতিকে আমি এই গোটেইখিনি কথা যদি আমি চাওঁ তেনেহলে আমি কি দেখিবলৈ পাইছো যে পিজেন্ট মানে হল এজন ফাৰ্মাৰ এজন কৃষক যিজনে কি কৰা হয় তেওঁলোকে সৰু কৃষিভূমিত বা সৰু কৃষিখণ্ডটোত তেওঁলোকে কৃষি কাৰ্য কৰি থাকে আৰু সেই কৃষি কাৰ্যৰ জৰিয়তে তেওঁলোকে কি হয় জীৱন নিৰ্বাহ কৰি থাকে আৰু এই কৃষি কাৰ্যত যেতিয়া কৰিব তেতিয়া তেওঁলোকে তেওঁলোকৰ নিজৰ ফেমিলি মেম্বাৰখিনিৰ ওপৰত ডিপেণ্ডেণ্ট হয় আৰু যিসকল লেণ্ডলেছ লেবাৰ্ছ আছে বা যিসকল supervisory agriculturist আছে সেই সকলকো আমি পিজেন্ট এই শ্ৰেণীটোৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব পাৰো গতিকে মই আশা কৰিছো তোমালোকে এই যিখিনি কথা মই ইতিমধ্যে আলোচনা কৰিলো পিজেন্ট সম্পৰ্কত তোমালোকে এইখিনিৰ পৰা কিছু কথা বুজিব পাৰিলা আনহাতে পিজেন্ট সম্পৰ্কত আমি আলোচনা কৰোতে ইয়াৰ টাইপ সম্পৰ্কতো মই তোমালোকৰ লগত দুটামান কথা আলোচনা কৰো ইয়াৰ আগতে মই তোমালোকক আৰু এটা কথা পুনৰ কৈ লওঁ সেইটো হৈছে কি যে এজন পিজেন্টৰ যিখিনি বৈশিষ্ট্যলৈ যদি আমি চাওঁ তেনেহলে দেখিম প্ৰথম যেটো আমি ডেফিনেশন দিছিলো প্ৰথম যেটো সেন্টেন্স আমি লিখিছিলো যে a person who owns or rents a small piece of land and grows crops keeps animals etc on it especially one who has a low income very little education and low social position বুলি যেটো কথা কৈছিলো এই কথাটোতে পিজেন্ট সেকশনটোৰ কিছুমান বৈশিষ্ট্য সোমাই আছে এই বৈশিষ্ট্যসমূহ যদি আমি চাওঁ প্ৰথমতে দেখা পাম যে a peasant owns or rents a small piece of land তেওঁলোকৰ সাধাৰণতে এটা সৰু কৃষিভূমি তেওঁলোকে থাকে অধিকাৰ কৰি থাকে ভূমিখণ্ড তেওঁলোকে অধিকাৰ কৰি থাকে বা তেওঁলোকে কি কৰে যে কৃষিখণ্ডটো তেওঁলোকে ভাড়াটো ল'ব পাৰে যিসকলে কৃষকৰ আন এটা বৈশিষ্ট্য হ'ল যে তেওঁলোকে they grow crops তেওঁলোকে শস্য উৎপাদন কৰে তেওঁলোকে they keep animals তেওঁলোকে জীৱ-জন্তু তেওঁলোকে পোহপাল কৰে প্ৰতিপালন কৰে আৰু তেওঁলোকৰ ইনকাম লো হয় তেওঁলোকৰ এডুকেশ্যন ভেৰি লিটল হয় শিক্ষাগত মানদণ্ড কম হয় আৰু তেওঁলোকৰ যেটো সোশ্যাল পজিশন আছে সেই সোশ্যাল পজিশনটো তেওঁলোকৰ নিম্ন হয় গতিকে এনে ধৰণে আমি কৃষক শ্ৰেণীৰ কিছুমান বা কৃষকসকলৰ কিছুমান বৈশিষ্ট্য আমি নিৰ্ণয় কৰিব পাৰো যি কি নহওক আমি পুনৰ কৃষকৰ টাইপছ চলে আমি উভতি যাওঁ ইয়াতে কৈছে যে according to Joshi and
জেইন তেওঁলোকৰ যিখন ৰুৰেল ছচিয়লজি বুলি এখন কিতাপ আছে সেই কিতাপখনৰ তেওঁলোকে পেজ নাম্বাৰ 227 পৰা 229 যিখিনি কথা লিখিছে তাত তেওঁলোকে শিক্ষকৰ কেইটামান ভাগৰ কথা তেওঁলোকে উল্লেখ কৰিছে এটা হেতুকে যদি আমি চাওঁ কৈছো যে according to Doshi and Jain two real sociologists they are two real sociologists they have given different classifications of peasants তেওঁলোকে তেওঁলোকৰ এই 227 পৰা 229 পেজত যি ৰুৰেল ছচিয়লজি যিখন কিতাপ আছে সেই কিতাপখনত তেওঁলোকে কৃষকৰ কেইটামান ক্লাছিফিকেশন তেওঁলোকে তাতে উল্লেখ কৰিছে এতিয়া এই তেওঁলোকে যি ক্লাছিফিকেশন উল্লেখ কৰিছে সেই ক্লাছিফিকেশনসমূহৰ ভিতৰত দুটা আমি প্ৰথম কৈছো যে ফলোইং আৰ সম অফ ইটস বেসিস যিহৰ আধাৰত কৃষকসকলক শ্ৰেণীকৰণ কৰা হয় বা ক্লাছিফিকেশন কৰা হয় তেওঁলোকৰ টাইপছটো নিৰ্ণয় কৰা হয় সেইখিনি বিষয় যদি চাওঁ তেনে দুটা বেছৰ কথা জোশী এণ্ড জেইনে উল্লেখ কৰিছিল এই দুটা বেছ হ'ল অন দ্য বেচিছ অফ লেণ্ড ওনাৰশ্বিপ কোনে কিমান মাটি তোমাৰ এটো কি কৰা হয় লাভ কৰি থাকে নেক্সট হৈছে অন দ্য বেচিছ অফ দ্য সাইজ অফ লেণ্ড হোল্ডিং তেওঁলোকে কিমান পৰিমাণৰ মাটি তেওঁলোকে এটো লাভ কৰি থাকে প্ৰথমটো হ'ল অন দ্য বেচিছ অফ লেণ্ড ওনাৰশ্বিপ কাৰ লেণ্ড আছে কাৰ লেণ্ড নাই ওনাৰশ্বিপৰ ওপৰত নেক্সট হৈছে যদি ওনাৰশ্বিপৰ ওপৰত হ'ব পাৰে নেক্সট হৈছে অন দ্য বেচিছ অফ দ্য সাইজ অফ লেণ্ড হোল্ডিং সাইজটো কিমান লেণ্ড হোল্ডিঙৰ সাইজটো কিমান হেতুটা গতিকে accordingly following types of peasants are found আমি এই কথাখিনিৰ ওপৰত বেছ কৰি পিনি আমি পিজেন্টৰ কেইটামান ভাগ আমি তোমাৰ কি হয় উল্লেখ কৰিব পাৰো বা তেওঁলোকে তাতে তেওঁলোকৰ এই ৰুৰেল ছচিয়লজি নামৰ গ্ৰন্থখনত এইটো উল্লেখ কৰিছে প্ৰথম ভাগটো হৈছে যে ৰিচ পিজেন্ট ৰিচ পিজেন্ট মানে আমি কোনটো ধনী কৃষক তাৰমানে ৰিচ মিন্স ধনী কৃষক এটা সেই ধনী কৃষক বুলি ক'লে আমি কি বুজিম যে পিজেন্টস হু ওন মোৰ দেন 15 একৰ্ছ অফ লেণ্ড যিসকলৰ 15 একৰ্ছতকৈ বেছি লেণ্ড তেওঁলোকে 15 একৰ্ছ বা তাতকৈ বেছি লেণ্ড তেওঁলোকে লাভ কৰি থাকে বা তেওঁলোকে অধিকাৰ কৰি থাকে সেই সকলক আমি ৰিচ পিজেন্ট বুলি কওঁ বা ধনী কৃষক বুলি কওঁ নেক্সট হৈছে যে স্মল পিজেন্ট মানে স্মল পিজেন্ট মিন্স যে সৰু কৃষক এটা ইয়াত কৈছে যে পিজেন্ট হু possess land between the size of 2.5 to 5 acres যিসকলে 2.5 একৰৰ পৰা 5 একৰৰ ভিতৰত কৃষিভূমি অধিকাৰ কৰি থাকে সেইসকলক আমি স্মল পিজেন্টছ বুলি কওঁ আৰু এটা মাৰ্জিনেল বুলি এটা ফাৰ্মাৰ্ছৰ কথা কৈছে তেওঁলোকে মাৰ্জিনেল ফাৰ্মাৰ্ছ বা মাৰ্জিনেল পিজেন্ট সেইসকল হ'ল ফাৰ্মাৰ্ছ who own land which is less than 2.5 acres যিসকলে 2.5 একৰছতকৈ তেওঁলোকে কম কৃষিভূমি তেওঁলোকে লাভ কৰি থাকে সেইসকলক আমি মাৰ্জিনেল ফাৰ্মাৰ্ছ বা মাৰ্জিনেল পিজেন্ট বুলি কওঁ আৰু এটা ভাগ আছে সেইটো হৈছে landless peasant. These peasants earn their livelihood by working as manual labor in agricultural land of others as they do not possess any land. তাৰমানে তেওঁলোকৰ কোনো ধৰণৰ কৃষিভূমি নাথাকে এই যিসকল লেণ্ডলেছ পিজেন্ট বুলি কৈছে এই লেণ্ডলেছ পিজেন্ট সকলৰ কোনো নিজা কোনো কৃষিভূমি নাথাকে তেওঁলোকে বেলেগৰ পৰা ভাড়াত লৈ বা বেলেগৰ মাটি বন্ধকত লৈ বেলেগৰ মাটি আধি খেতি কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি থাকে সেইকাৰণে কৈছে যে দিছ পিজেন্টছ আৰ্ন দেয়াৰ লাইভলিহুড বাই ৱৰ্কিং এজ মেনুৱেল লেবাৰ তেওঁলোকে হয়তো বেলেগৰ কৃষিভূমিটো তেওঁলোকে মেনুৱেল লেবাৰ হিচাপে শ্ৰমিক হিচাপে কাম কৰি তেওঁলোকৰ লাইভলিহুডটো তেওঁলোকে পাৰ কৰে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে ইন এগ্ৰিকালচাৰ লেণ্ড অফ আদাৰ্ছ এজ দে ডু নট পজেছ এনি লেণ্ড তেওঁলোকে যিহেতু তেওঁলোকৰ নিজৰ কৃষিভূমি নাথাকে গতিকে তেওঁলোকে বেলেগৰ কৃষিভূমিত তেওঁলোকে কাম কৰি তেওঁলোকে কি কৰা হয় যে তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে এই লেণ্ডলেছ পিজেন্টটোৱে আন এটা শ্ৰেণীকো অন্তৰ্ভুক্ত কৰিছে যিসকলৰ কোনো ধৰণৰ নিজা কৃষিভূমি নাই কিন্তু বেলেগৰ মাটি তেওঁলোকে লৈ বেলেগৰ মাটিত তেওঁলোকেও কৃষি কৰিব পাৰিব পাৰে গতিকে এনেধৰণে আমি লেণ্ডলেছ পিজেন্টৰ কথা ক'ব পাৰো গতিকে আমি পুনৰ যদি উভতি চাওঁ তেনে কৈছে যে এই যিটো ডোছি এণ্ড জেইনে তেওঁলোকৰ ৰুৰেল ছচিয়লজি নামৰ গ্ৰন্থখনত যি ক্লাছিফিকেশ্যনৰ কথা উল্লেখ কৰিছিলে তাতে আমি প্ৰধান চাৰিটা শ্ৰেণীৰ কথা আমি পালো এটা হ'ল ৰিচ পিজেন্ট যিসকলৰ কৃষিভূমি 15 একৰতকৈ বেছি বা 15 একর বা তাতকৈ বেছি হয় নেক্সট আৰু এটা কথা আমি পালো এটা হ'ল স্মল পিজেন্টছ বুলি কৈছে যিসকলৰ কৃষিভূমি 2.5তকৈ 5 একর হয় আৰু এটা শ্ৰেণী কথা তেওঁ উল্লেখ কৰিলে সেইটো মাৰ্জিনেল ফাৰ্মাৰ্ছ যিসকলৰ কৃষিভূমি 2.5 একৰতকৈ কম আনহাতে লাষ্টলি তেওঁলোকে এটা কথা কৈছিলে সেইটো হ'ল লেণ্ডলেছ পিজেন্ট যিসকলৰ তোমাৰ কি হয় যে নিজা কৃষিভূমি নাথাকে তেওঁলোকে নিজা কৃষিভূমি নথকাৰ কাৰণে তেওঁলোকে জীৱিকা নিৰ্বাহৰ কাৰণে বেলেগৰ মাটি তেওঁলোকে ধাৰত লৈ পিনি তাত খেতি কৰিব পাৰে বা ইয়াকে নকৰি তেওঁলোকে বেলেগৰ মাটিত তেওঁলোকে মেনুৱেল লেবাৰ হিচাপে কাম কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি থাকে গতিকে এইসকলক আমি লেণ্ডলেছ পিজেন্টছ বুলি কওঁ আনহাতে আকৌ এক ধৰণৰ তোমাৰ কি আছে যে কে এল শৰ্মা বুলি এজন লোক আছে এজন তোমাৰ ছচিয়লজিষ্ট আছে তেওঁ তোমাৰ কিছে এগ্ৰিকালচাৰ পিজেন্ট সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰিছিল আৰু এই তেওঁৰ অধ্যয়নত কে এল শৰ্মাই পাঁচ ধৰণৰ পিজেন্টৰ বিষয়ে তেওঁ উল্লেখ কৰিছিল
আৰু এই 5 ধৰণৰ পিজেন্ট হ'ল owner cultivator, largely owner cultivator, largely tenant cultivator and totally poor pigeons. তেওঁলোকে 5টা শ্ৰেণীৰ কথা ক'লে। এটা হ'ল owner cultivator, যিসকলে কৃষিভূমি তেওঁলোকে নিজৰ থাকে আৰু নিজে খেতি কৰে তাতে। নেক্সট হৈছে largely owner cultivator, যিসকলৰ কৃষিভূমি যথেষ্ট বেছি, তেওঁলোকৰ তাতে তেওঁলোকে খেতি বাতি কৰি থাকে। লগত হৈছে যে largely tenant cultivator, তেওঁলোকে কি কৰে যে tenant cultivator তেওঁলোকে এইটো কৃষিভূমি যথেষ্ট আছে, কিন্তু তেওঁলোকে কি কৰা হয় সেই বেলেগৰ পৰা কৃষিভূমি লৈ পিনি তেওঁলোকে বহুত পৰিমাণে কৃষিভূমি লৈ তেওঁলোকে কি কৰে খেতি কৰি থাকে। আনহাতে tenant cultivator, যিসকলে কম পৰিমাণে মাটি বেলেগৰ পৰা লৈ তোমাৰ খেতি কৰি থাকে। আনহাতে totally poor peasant, সেইটো হ'ল totally poor, তাৰমানে আমি landless peasant বুলি যিটো শ্ৰেণী আমি আগতে পাই আহিলো, সেই landless শ্ৰেণীটোৰ কথা আমি ইয়াতে উল্লেখ কৰিব পাৰো। সেইসকলক আমি totally poor peasants বুলি আমি ক'ব পাৰো। গতিকে আমি যি ধৰণে আগতে 4টা শ্ৰেণীৰ কথা পালো, rich peasants, small peasant, marginal farmer বা marginal peasant and landless peasant, সেই একেধৰণে KL শৰ্মা 5টা ভাগত ভাগ কৰিছে। এটা হ'ল owner cultivator, largely owner cultivator, largely tenant cultivator আৰু totally poor peasant। এতিয়া আনহাতে এই যিখিনি কথা আমি আলোচনা কৰিলো, এইখিনি উপৰিও বা এই ভাগখিনি উপৰিও এটা কথা হৈছে যে ইয়াত দেখুৱাইছে যে in addition to the classifications of sociologists, এই sociologist সকলে যিখিনি পূৰ্বতে তোমাৰ ভাগ কৰি আহিলে, যেনে rich peasant, small peasant, marginal farmers and landless laborers, বা owner cultivator, largely owner cultivator, largely tenant cultivator বা totally poor peasant, এইখিনি হ'ল sociologist কিছুমানে ভাগ কৰা কৃষকৰ শ্ৰেণী। এতিয়া ইয়াত কৈছে যে in addition to the classification of sociologists, sociologist সকলে যিখিনি ক্লাছিফিকেশ্যন কৰিলে peasantsৰ, there are some economists who have classified peasants too, তেওঁলোকেও কি কৈছে কিছুমান ইকনমিক্স, কিছুমান অৰ্থনীতিবিদেও বা অৰ্থনীতি বিজ্ঞানীও তোমাৰ কি কৈছে peasantsৰ কিছুমান ভাগ কৰিছে। আৰু সেই ভাগসমূহ 5টা আমি ভাগ পাওঁ। এটা হ'ল লেণ্ডলৰ্ডছ, যিসকলৰ কৃষিভূমি যথেষ্ট বেছি, তেওঁলোকে তাতে নিজে খেতি কৰিবও পাৰে, নকৰিবও পাৰে, বা তেওঁলোকে কৃষিভূমি যথেষ্ট বেছি হোৱাৰ কাৰণে তেওঁলোকে যিসকল লেণ্ডলেছ লেবাৰ্ছ থাকে বা যিসকলৰ কম কৃষিভূমি থাকে, তেওঁলোকৰ কৃষিভূমিত খেতি কৰিবলৈ দিয়ে। গতিকে তেওঁলোকে they are known as landlords, তেওঁলোকক ভূমিপতি হিচাপে জনা যায়। নেক্সট হ'ল ৰিচ পিজেন্ট। ৰিচ পিজেন্ট মিনছ আমি পূৰ্বতে আমি আলোচনা কৰি আহিছো ৰিচ পিজেন্ট বুলি, ধৰা যিসকলৰ তোমাৰ কৃষিভূমি 15 একৰত বা তাতকৈ বেছি হয়। গতিকে ইকনমিষ্ট সকলে যি ৰিচ পিজেন্ট বুলি কৈছে তাৰ হয়তো মাটিৰ পৰিমাণটো কম বেছি হ'ব পাৰে। ছচিয়লজিষ্ট সকলে যেনেকে 15 একৰ বুলি কৈছে, ইকনমিষ্ট সকলৰ দৃষ্টিভংগীত হয়তো ৰিচ পিজেন্টৰ মাটিৰ পৰিমাণ 15 একৰ বা তাতকৈ বেছি হ'ব পাৰে, বা তাৰ অলপমান হিন্দৰী হ'ব পাৰে। কিন্তু এই ৰিচ পিজেন্ট বুলি যিটো আছে, তেওঁলোকৰ কৃষিভূমি যথেষ্ট বেছি বুলি আমি ক'ব পাৰো। কিন্তু যথেষ্ট বেছি হ'লেও তেওঁলোকৰ কৃষিভূমি লেণ্ডলৰ্ডৰ সমান নহয়। আনহাতে মিডল ক্লাছ পিজেন্ট বুলি কৈছে। আমি মিডল ক্লাছ পিজেন্টৰো আমি পূৰ্বতে উল্লেখ কৰি আহিছিলো, যিসকল আমি স্মল পিজেন্টছ বুলি কৈছিলো। ধৰা সেইসকলক আমি মিডল ক্লাছ পিজেন্ট বুলি আমি ক'ব পাৰো। মিডল মানে তেওঁলোকে কি হয়, লেণ্ডলৰ্ডো নহয়, না তেওঁলোকে লেণ্ডলৰ্ডছ হয়, না তেওঁলোকে ৰিচ পিজেন্ট হয়, বা না তেওঁলোকে পুৰ পিজেন্টছ হয়, কিন্তু তেওঁলোক হ'ল কি যে মিডল ক্লাছ পিজেন্টছ, যিসকলৰ কৃষিভূমিৰ পৰিমাণ বেছিও নহয়, কমো নহয়, মধ্যমীয়া হয়। গতিকে সেইসকলক আমি মিডল ক্লাছ পিজেন্টছ বুলি আমি ক'ব পাৰো। তাৰপিছতে আন এটা আছে যে সেইটো হ'ল প'ৰ পিজেন্ট, যিটো প'ৰ মানে তেওঁলোকৰ কৃষিভূমিৰ পৰিমাণ একেবাৰে কম, নামমাত্ৰ কিবা এটা তেওঁলোকৰ কৃষিভূমি থাকে। আনহাতে আছে এগ্ৰিকালচাৰেল পিজেন্টছ, তাৰমানে যিসকল তোমাৰ কি হয় যে এগ্ৰিকালচাৰেল লেবাৰ বুলি আমি যিটো শ্ৰেণীক আমি উল্লেখ কৰিলো, ধৰা সেই শ্ৰেণীটোক আমি এগ্ৰিকালচাৰেল পিজেন্টছ বুলি ক'ব পাৰো। গতিকে ইকনমিষ্ট সকলে যি ক্লাছিফিকেশ্যন কৰিলে, ছচিয়লজিষ্ট সকলে যি ক্লাছিফিকেশ্যন কৰিলে, সেইখিনিৰ মাজত তোমাৰ ইমান বেছি পানী নহৰা কৰা পাৰ্থক্য নাই। তাৰমানে তোমাৰ এইখিনিকে তোমাৰ টাৰ্মটো অলপ ইফাল সিফাল কৰি তেওঁলোকে একেখিনি কথাকে তেওঁলোকৰ বা ছচিয়লজিষ্ট সকলৰ যিটো ক্লাছিফিকেশ্যন বা ইকনমিষ্ট সকলৰ যিটো ক্লাছিফিকেশ্যন, সেই ক্লাছিফিকেশ্যনৰ ভিতৰত আমি কিছু সাদৃশ্য দেখিবলৈ পাওঁ। এতিয়া however, in any classification of peasants, land tenancy and land size play an important role. কথাটো হৈছে যে ইকনমিষ্ট সকলৰ ক্লাছিফিকেশ্যনে হওক বা ছচিয়লজিষ্ট সকলৰ ক্লাছিফিকেশ্যনে হওক, এই প্ৰত্যেকটো ক্লাছিফিকেশ্যনতে লেণ্ড টেনেন্সি বা লেণ্ডৰ যিটো চাইজ আছে, সেই চাইজৰ এটা ইম্পৰ্টেণ্ট ভূমিকা এটা বা গুৰুত্ব এটা, ইম্পৰ্টেণ্ট ৰোল এটা বা ইম্পৰ্টেণ্ট ভূমিকা এটা গ্ৰহণ কৰিছে। তাৰমানে লেণ্ডৰ যি ক্লাছিফিকেশ্যন হয় পিজেন্টছৰ, সেই পিজেন্টছৰ ক্লাছিফিকেশ্যন কৰিবলৈ যাওঁতে আমি সদায় কিহৰ ওপৰত ডিপেণ্ড কৰিব লাগে যে সেই পিজেন্টজনে কিমান মাটি অধিকাৰ কৰি আছে, বা তেওঁ কিমান মাটি আনক ধাৰলৈ দিয়ে, বা আনক তেওঁ খেতি কৰিবলৈ দিয়ে, বা তেওঁৰ এইটো
লেণ্ড হোল্ডিং কেপাচিটিটো কিমান বা লেণ্ড হোল্ডিং যিটো চাইজ অফ লেণ্ড হোল্ডিং আছে সেইটো কিমান সেই কথাখিনিৰ ওপৰতে আমি ডিপেণ্ড কৰিবলগীয়া হয় ডাজ both this combined together play an important role in determining the criteria for peasant classification গতিকে এই যিটো লেণ্ড টেনেন্সি বুলি আছে বা যিটো লেণ্ড চাইজ আছে এই দুইটাই তোমাৰ কি কৰা হয় যে পিজেন্টছৰ ক্লাছিফিকেশ্যন কৰিবলৈ যাওঁতে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি আমি ক'ব পাৰোঁ গতিকে আজি তোমালোকৰ লগত আৰু মই বিশেষ আলোচনা নকৰোঁ আজি ক্লাছটোৰ পৰা তোমালোকে মই আশা কৰিছোঁ তোমালোকে পিজেন্টছ মানে কি হয় পিজেন্টছৰ অৰ্থ কি কোনখিনি মানুহক পিজেন্ট বুলি কোৱা হয় পিজেন্টৰ বৈশিষ্ট্য কি বা পিজেন্টছ যিটো শ্ৰেণী আছে কৃষক বুলি যিটো শ্ৰেণী আছে সেই কৃষকসকলৰ তোমাৰ এইটো কি বৈশিষ্ট্যবোৰ কেনেকুৱা হয় সেইখিনি আমি তোমালোকে বুজিলা বুলি মই ধৰি লৈছো আৰু লগতে এই পিজেন্টৰ যিটো ক্লাছিফিকেশ্যন আছে সেই ক্লাছিফিকেশ্যন সম্পৰ্কতো তোমালোকে কিছু ধাৰণা লাভ কৰিব পাৰিলা বুলি মই আশা কৰিছো আৰু তোমালোকৰ লগত আজি মই বিশেষ আলোচনা নকৰো ইয়াকে আলোচনা কৰিলো নেক্সট ক্লাছত তোমালোকৰ চাই লগত মই নিশ্চয় স্ট্ৰেটিফিকেশ্যন এমং দ্য পিজেন্টছৰ মাজত যিটো স্ট্ৰেটিফিকেশ্যন আছে সেই স্ট্ৰেটিফিকেশ্যনৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম গতিকে আজিলৈ তোমালোকৰ লগত মই ইমানতে সামৰিছো ধন্যবাদ